নমস্কাৰ বন্ধু বান্ধৱীয়ে জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি সৰু মানুহ, সঁচাকৈ আমি সৰু মানুহ হয়। আৰু কি জনাম, আমিনো কি কাম কৰোঁ আপোনালোকক দেখুৱাম আজি চাব। মানে এইকেইদিনতো বিয়া মাহ, আপোনালোকে জানেই ফাগুন মানে বিয়া। ফাগুন মাহত মানে বহুত বিয়া হয়। এয়া যোৰহাট আতিলা গাঁৱত হয়। বহুত ধুনীয়া মানে বাচন বৰ্তনবোৰ ইমান সুন্দৰকৈ আমি সজাই ল'লোঁ। আৰু তেজপুৰৰ কাৰিকৰ আছিল, বহুত কিবা কিবি ষ্টাৰ্টাৰে বহুত আছিল। আৰু মানে মেইন ক্ৰছ মানে যিটো খানা হয় জোৰোণৰ দিনাখনি, আৰু আমি মেহেন্দি কৰিছিলোঁ। মেহেন্দিনাখনি ষ্টাৰ্টাৰহে আছিল অকল। বহুতখিনি কাম কৰিলোঁ আৰু ভাল লাগিল। মানে বাচন বাতিখিনি বেছি ধুনীয়া আছিল। বুফেটো নহয়, কিন্তু বুফেটো যোৰহাটৰ হয়। বাকীখিনি চব তেজপুৰৰ পৰা কাৰিকৰ আৰু দাদা এজনে লৈ আহিছিলোঁ। মই নামটো আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু বহুত ধুনীয়া ৰান্ধিছিল তেওঁলোকে। তাৰপিছত কথা হ'ল, এই কামটো মই পাইছিলোঁ অভিজ্ঞান গোস্বামীৰ দ্বাৰা। তেওঁ যোৰহাটৰ হয়, অভিজ্ঞান গোস্বামী। তেওঁকো মই এই চেগতে ধন্যবাদ দিছোঁ। আৰু বাকী মানে কেইবাখন বিয়া মোৰ একেলগে হৈছিলে। 6 তাৰিখটো, 5 তাৰিখটো আৰু 4 তাৰিখ। 5 আৰু 6 আমি 3খনকৈ বিয়াত কাম কৰিবলগীয়া হৈছিল। আৰু 6 তাৰিখে গৌৰী সাগৰৰ সুন্তলি চিগাত আছিল। আৰু আপোনাৰ 6 তাৰিখে কাকজানতো আছিল। আৰু ইমানখিনি কাম কৰাৰ পিছত আমি কাৰোবাৰ পৰা কেতেৰা মাত শুনো, কাৰোবাৰ পৰা ভাল মাত শুনো। কিন্তু বেয়া মাত, বেয়া কথা, বেয়া ব্যৱহাৰতকৈ ভাল মানুহ আমি বেছি লগ পাইছোঁ। আৰু এখন বিয়াতো দেখাম, দৰা UPSC নামৰূপ হয়। আৰু তাততো আপোনালোকৰ কি হয় গম পাইছেনে? তাত কি হৈছে, দৰা বাপেকে ক্ষমা বিচাৰিছোঁ, কইনা বাপেকে আমাৰ লগত বিহু গাইছে। ইমান ভাল লাগিল, ইমান ছাপোৰ্ট কৰিছে, ইমান সহায় কৰিছে। এখন টাৱেলো দিছে। আৰু এয়া হৈছে গৌৰী সাগৰ। এই পিংক কালাৰ কুৰ্তা পিন্ধা ল'ৰাজন জীৱন নাথ হয়। সিয়ে মোক তেওঁলোকৰ ককায়েকৰ বিয়া হয়। মই বুফেখিনি আৰু বাচন বৰ্তন যিমানখিনি হৈছিল দিছিলোঁ। আৰু তাতে মাইকী মানুহ 5 গৰাকী, ল'ৰা 6টা দিছিলোঁ। 6 মাৰ্চ আছিল। আৰু সেইদিনাখনি মই কাম কৰি আছিলোঁ কাকজানত মনটো বৰ ভাল নাছিল, মুড অফ আছিল বাবে তাৰ ভিডিঅ' বা ফটো এক কপিও মই নাৰাখিলোঁ। এই ভিডিঅ'টো মানে কি হৈছে, মাতটো মই নিদিলোঁ। কি কাৰণে গম পাইছেনে? কপিৰাইট লাগিব, ভয় লাগে। আৰু বিশেষকৈ বিশেষ আমি লাডৈগত কৰিছিলোঁ, সেইটো মই দেখাম। এইখন কিন্তু আমাৰ আমগুৰি শিৱসাগৰ, মানে নাজিৰা সমষ্টি। এতিয়াতো নাজিৰা সমষ্টিয়ে হ'ল ৰতনপ্ৰিয়া শিৱসাগৰ। দৰা নামৰূপ হয়। আৰু পবিত্ৰ দায়ে মোক কামটো দিছিল। আৰু ইয়াতে আমাক এখন টাৱেল দিছিল, ডিঙিতে সকলোৱে মেৰিয়াই লৈছে। ইয়াত আমি মাইকী মানুহ দুগৰাকী আৰু মই ইয়াতে বাচন ধুইছিলোঁ আৰু পাত পেলাইছিলোঁ। কাৰণ বহুতে কয় অসমীয়াই কাম কৰিব নাজানে, কিন্তু অসমীয়াই কাম কৰিব জানে। অসমীয়া মানুহক মানুহে সঁহাৰি নজনায়, ছাপোৰ্ট নকৰে, মানে লাজহে দিয়ে বহুতে। কিন্তু এই বিয়াখন অকণ ব্যতিক্ৰমী আছিল। তেওঁলোকে আমাক ছাপোৰ্ট কৰিছিল। আৰু গোটেইখিনি মানুহ মোৰ চিনাকিয়ে ওলালে। আৰু সকলোৱে জানে যে মই কমলে ভাল নাচে। আৰু ইয়াত মই সকলো ভিডিঅ' দেখাম। আৰু বিশেষকৈ ভাল লাগিল কইনা দেউতাক আৰু জোঁৱাইক হৈছে UPSC অসমৰ। আজি 2 বছৰমান আগত পাছ কৰিছিল হ'লে, মই পাহৰি গৈছোঁ। খুব APSC বা সেইখিনিতো অসমৰ পাছ হয়, কিন্তু UPSC অকণমান কঠিন বুলিয়ে কোৱা শুনিছোঁ। ৰেলৱে কিবা ডাঙৰ অফিচাৰ হয় দৰা। ব্যৱহাৰ ভাল আছিল দৰাৰ ঘৰৰ। আৰু বিহু দেখাম। বিহু আপোনালোকে বিয়া আৰু বিহু দুটা ইটোৰ লগত সিটো ওতঃপ্ৰোত জড়িত হৈ আছে। এতিয়া আপোনালোকক মই দেখাম, মই পাতখিনি ক'ত পেলাইছিলোঁ। ডিছখিনি একদম দম হৈ গৈছিল, বহুত ডিছ। আৰু আমি মাংস বাতিও সজাইছিলোঁ আৰু কফিও বিলাইছিলোঁ। এতিয়া কোনোবাই মোক ক'ব পাৰে যে আপোনালোকে পাত পেলাই বাচন ধুই মাংস বাতি সজাইছে কিয়? আমি আচলতে চাফা চিকুণ, মেইন আচলতে চাফা চিকুণ হ'লে সকলো কাম কৰিব পাৰি। সাজ পোছাকযোৰ অকণমান চাফা চিকুণ হ'ব লাগে, হাত চাফা হ'ব লাগে, গ্ল'ভছ ব্যৱহাৰ কৰিছিলোঁ, আমি মাস্ক ব্যৱহাৰ কৰিছিলোঁ। এতিয়া চাব, মই তাতে জাবৰ কিমান পেলাইছিলোঁ। আৰু বাকী ৰীতা নবৌ আৰু ইগৰাকী নামটো মই পাহৰিছোঁ, নেওং নবৌ, তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছিলে। আৰু মই তাতে এইটো নি পিনি পাতবোৰ পেলাইছিলোঁ, টেবুল চাফা কৰিছিলোঁ। তাৰপাছতে আপোনাৰ বাচন ধুইছিলোঁ। ৰাতি দৰা অহাৰ আগে সকলো বাচন ধুব লাগে। ইয়াতে বহুতখিনি পাত জমা হৈ গৈছিল। আৰু ইয়াতে বহুত টেষ্ট খানা হৈছিল। কি নাছিল, কি মাংস নাছিল, হাঁহ সৰু আলুগুটি ড্ৰাই ফ্ৰাই, চিকেন আপোনাৰ মানে অনিয়ন দি পিনে ফ্ৰাই কৰিছিল। মানে চিলি চিকেনে হয়, চিলি চিকেন টাইপ নহয়, কিন্তু অলপ বেলেগ টাইপত বনাইছিল। তাৰপাছতে মিঠাইটো চবতে থাকে, আপোনালোকে জানেই। তাৰপাছতে মাটন আছিল, মানে ছাগলী আছিল। বৰ ধুনীয়া খানা হৈছিল। নামৰূপৰ কাৰিকৰ আছিল। আৰু তেওঁলোকে আমাৰ নাম্বাৰ লৈ গৈছে, আমাৰ কাম ভাল পাইছে। আৰু বিশেষকৈ কি জনাম আপোনালোকক, ভাল মানুহ বেয়া মানুহ পৃথিৱীত থাকিবই। আমি পাত পেলাইছোঁ, মানে এই কামটো বেলেগক দিয়াতকৈ, বেলেগ অনা অসমীয়াক দিয়াতকৈ আমি কামটো ৰাখি থৈছোঁ লাহে লাহে। কিমানো আনক আমি ভৰিত ধৰি থাকিম, কিমান আমি গাড়ীয়ে অনা নিয়া কৰিম, সেইবাবে নিজে চেষ্টা কৰিছোঁ। আৰু আপোনালোকক কি জনাম, মই খানাবোৰ বিৱৰণ দিয়া নাই, আপোনালোকে দেখিলে গম পাবই। আৰু এটা কথা ক'ম, আমাৰ গোটেইখিনি ল'ৰাই BA কমপ্লিট বা হাই ছেকেণ্ডেৰী কমপ্লিট ল'ৰা ছোৱালীয়ে আছে। এয়া নবৌ, ৰীতা নবৌ, তেওঁ যথেষ্টখিনি কষ্ট কৰিছে। আৰু ঠাণ্ডা
কিন্তু আমাৰ দিনত বহুত গৰম আছে ৰাতি বহুত ঠাণ্ডা হয় তেনেকৈ আমি পানী চুই বাচন ধুবলগীয়া হৈছে তাৰ পাছতো কি কম দেখিছে না আপোনালোকে কিমানখিনি কাম কৰিব লাগে কিমান পাত হৈ গৈছে মানে কিমান পাত পেলাইছো আপোনালোকে ভাবক ডিছ মানে কিমান হৈছে চাফা কৰিবলগীয়া হৈছে তাৰ পাছতে কি জনাম ৰাইজসকল বহুতৰ পৰা আমি ভাল সাপোৰ্ট পাওঁ বহুতৰ পৰা বেয়া কথাও শুনো বহুতে নেগলেক্ট কৰে মানে কি কয় ইনসাল্টটো কৰে এয়া হৈছে পংকজ দা এই ইজন যে বেকত বহি আছে পংকজ দাস বেংগলী হয় তেওঁ কামটো লৈছিল লাডৈগ বিয়া শেষ বিয়াখন আমাৰ 11 মাৰ্চৰ আৰু চলে ভটৰা আছিল চলে ভটৰা চলে কটৰা কি মানে কটৰাটো বোলা ভুলি গ'ল মোৰ নগে বহুতে কটৰা কয় আচলতে মই নিজেও আচলতে পাৰফেক্ট ৱৰ্ডটো নাজানো প্ৰনাউন্সিয়েশ্যন ইয়াতে বহুত ধুনীয়া খানা হৈছিল মিঠাই আছিল আৰু মই এখন চাটনি বনাইছিলোঁ চাটনিটো ইমানেই ধুনীয়া সুন্দৰ হৈছে সকলোৱে কৈছিল আৰু বিলাহী টক আছিল মানে জেলি আছিল তাৰ পাছতে এখন মিক্স ভেজ আছিল আৰু পনীৰ মানে চলে আছিল আপোনালোকে জানে কাবেলি বুট আৰু পনীৰ ইমান ধুনীয়া খাদ্য হৈছিল মানে কি কম আপোনালোকৰ খানা বৰ ধুনীয়া হৈছিল আমি ইয়াতে পুৱা 10টা বজাতে আমি তাত পাইছিলোগে অকমান ভাত খাই ললো ৰান্ধি থৈছিল আৰু কইনা দেউতাকে আমাক খুব ৰিকুৱেষ্ট কৰিছিল এইজন আমাৰ আমগুৰি হয় তেওঁ আমাক লিংকটো দিছিল এগাকি কইনা হয় আৰু কি জনাম এয়া দৰা মানে কইনা দেউতাক হয় ইয়াতে আমি 4জন মানহে কাম কৰিছিলো 5জনে কৰিছিলো সৰি ক্ষমা বিচাৰিছো আৰু বৰ ধুনীয়াকৈ আমি কৰিলো যিমানখিনি পাৰো নিয়াৰিকৈ কাম কৰিবলৈ চেষ্টা কৰি গৈছিলো আপোনালোকক কি জনাম আপোনালোকে যদি কেতিয়াবা বিচাৰে আমাক কাম কৰাব পাৰে আমি আপোনালোকক ৰাইজৰ কাৰণে আমি সহায় কৰিবলৈ মানে সদায় সাজু আছো খুব স্পীড কৈছো কথাখিনি মানে আৰু আমি যিমান পাৰো বাচন ধোৱা বা পাত পেলোৱা বা কফি মেচিন চলোৱালৈকে আমি নিজে চেষ্টা কৰি গৈছো বহুতে কয় অসমীয়া কাম কৰিব নাজানে সঁচা কথা ক'ব গ'লে অসমীয়া কাম কৰিব জানে অসমীয়া মানুহক অসমীয়া মানুহে সহায় নজনে সাপোৰ্ট নকৰে মানে বুজি পাইছে ধন্যবাদ এতিয়া আমি বিহু চাওঁ আহক কইনা দেউতাকে বিহু গাইছিল